আলুটো ভৰাই দিয়া আলু ভৰাই দিয়া হৈছে জুইত দিদি হেপী নিউ ইয়াৰ কৈ দিয়া এইফালে চা হেপী নিউ ইয়াৰ কৈ দিয়া হেপী নিউ ইয়াৰ ক এইফালে চা হেপী নিউজ নহয় হেপী নিউ ইয়াৰ ক হেপী নিউ ইয়াৰ চকুৰ সন্মুখতে সময়বোৰ কেনেদৰে পাৰ হৈ যায় গমকে পোৱা নাযায় চাওঁতে চাওঁতে 2024 চনটো শেষে হ'বৰ হ'ল আৰু এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় আৰু সেইকাৰণে আমি ঘৰৰ বাহিৰতে এটা চৌকা সাজি সৰুকৈ এটা খানাৰ আয়োজন কৰিলোঁ আৰু বহুদিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ'কে বনাই দিওঁ নতুন বছৰটোক আদৰিবৰ কাৰণে আমি ব্যৱস্থা কৰিলোঁ বমৰ মানে ৰাতি 12টা বজাত ভাবিছোঁ বম ফুটাই নতুন বছৰটো উদযাপন কৰিম আৰু সেইকাৰণে এনে আয়োজন নতুন বছৰটোৱে যাতে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু লগতে আমাৰ ইউটিউব আৰু ফেচবুক পৰিয়ালৰ সকলো সদস্যৰ জীৱনলৈ যাতে সুখ সমৃদ্ধি আৰু শান্তি ঘূৰি আহে তাকে কামনা কৰিছোঁ আজি 31 ডিচেম্বৰ আৰু বছৰৰ শেষৰটো দিন 2024ক বিদায় দি 2025ক আদৰাৰ সময় আৰু এতিয়া আমাৰ ধুনীয়াকৈ ইয়াত ৰন্ধন প্ৰক্ৰিয়া চলি আছে আৰু ইয়াত ধুনীয়াকৈ স্কিন দি দিয়া হৈছে আচলতে গেছত বনোৱা খাদ্য কিন্তু খৰিৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে কাৰণ আৰু এনেদৰে বাহিৰত ৰান্ধি এনেদৰে লগে ভাগে এসাঁজ খোৱাৰ আমেজটো কিন্তু সদায় সুকীয়া সকলোখিনি চলি আছে আৰু একদম বেনিটাই ৰেডি কি চলি আছে এতিয়া বনাই আছো কি বনাইছা মাছ বিলাহী আৰু মাছ ভাজিলা নাই মাছ ভাজিলো আজিৰ এই ভিডিঅ'টো বনাই আছোঁ আপোনালোকৰ কাৰণে আৰু ইতিমধ্যে সকলোখিনি যোগাৰ হৈ আছে আৰু ইয়াত ধুনীয়াকৈ এটা চৌকা বনাইছিলে আমাৰ সেই দিদিয়ে চৌকাটো আৰু এতিয়া এনেদৰে এইটো ইটাৰে ধুনীয়াকৈ 6টা ইটা লগাই এটা মানে চৌকা আৰু সেই চৌকাতে ইয়াত ধুনীয়াকৈ বনোৱা হৈছে আৰু মাছ আছে আৰু মাংস আছে ন মাংস আছে সকলোখিনি বনাব আৰু সময় আমি 12টা বজাতহে আমি 2025 বৰ্ষটো চেলিব্ৰেশ্যন কৰিম আৰু 12টা বজাত আমি বম ফুটাম এতিয়া সময় বেছি হোৱা নাই 9টামান বাজিছে আমাৰ ধুনীয়াকৈ কাম চলি আছে ৰান্ধনিৰ কাম কিমাননো আগবাঢ়িছে এবাৰ আকৌ চাওঁচোন বলক কিমান আগবাঢ়িছে হা মাংস বনাইছো মাংস এয়া মাংস আগবাঢ়িছে দেই ভাজি আছে আৰু সন্মুখত এনেকুৱা জুই দেখিলে মোৰ খুব আলু পোৰা খাবলৈ মন যায় আৰু সেইকাৰণে দিদিক এটা আলু পুৰিবলৈ কৈছোঁ আলু এটা পুৰ দিদি দাদা বাকলি নুগুচাবি আলু পোৰা খাব লাগিব এটা আলু জুইত ভৰাই দিয়া না নতুন আলু জুইত ভৰাই দি খাই ভাল লাগে দিয়া আৰু এতিয়া সময় হৈ গ'ল ৰাতি 12টা আৰু 12টা বজাত আমি এতিয়া বম ফুটাবলৈ ৰেডি আৰু এতিয়া সময় হৈ গ'ল ৰাতি 12টা আৰু এতিয়া 12টা বজাত আমি এতিয়া চেলিব্ৰেশ্যন কৰিম মেচত কাঠি মাত্ৰ এটা আৰু এটা কাঠিৰে বমটো জ্বলাম মাংসেদি আহিব নোৱাৰা ইয়াত কাঠি আছে মাত্ৰ এটা 1 2 3 পলাই গ'ল নহয় Wow! Happy New Year! Happy New Year! Happy New Year! Happy New Year! দিয়া দিয়া খোৱা পৰ্ব আৰম্ভ হৈ গ'ল আমাৰ
আৰু এয়া হৈছে আমাৰ ঘৰত যে থাকে দিদিৰ জীয়েক নাতিয়েক সকলোৱে আহিছে আৰু এনেদৰে আমাৰ ঘৰৰ বিনীতাহঁতে এনেদৰে বাহিৰতে ধুনীয়াকৈ আয়োজন কৰিছিল যিহেতুকে বাহিৰতে খোৱা বোৱাৰ ব্যৱস্থা কৰি দিলে আৰু এনেদৰে আমিও খাই বৈ লৈ এতিয়া শুবলৈ যাওঁ গুড নাইট সকলোকে নতুন বছৰৰ শুভেচ্ছা আৰু নতুন বছৰে যাতে সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে তাকে কামনা কৰিছোঁ আৰু এতিয়ালৈ আহিছোঁ বাই গুড নাইট জয় অসম।